হেল্ল' গাইজ ৱেলকাম জনাইছোঁ মোৰ এডুকেশ্যন ব্লগলৈ। কি খবৰ আপোনালোকৰ? ভালনে? আশা কৰোঁ সকলো ভালে আছে। গাইজ আজি কি খাওঁ কি নাখাওঁকৈ ভাবিলোঁ, ভাবাৰ পিছত ওলাইছে মোৰ মনত জানেনে ফ্ৰাইড ৰাইচ খাবলৈ মন গ'ল, তো সেইটো কাৰণে বোলো বনাওঁ। ধুনীয়াকৈ চব্জিখিনি কাটি ল'লোঁ, গাজৰ, বিনছ, মটৰ, খুব ধুনীয়াকৈ চিমলা মিৰ্চ গোটেইখিনি কাটি মেলি লৈ কেৰাহীখনতে তেল আৰু কেইটামান গোটা জিৰা দি গোটেই ভেজিটেবলখিনি মই ঢালি দিছোঁ। গাইজ কেতিয়াবা হয় ন এনেকুৱা, মানে বৰ বেছি খাই থাকিব মন নাযায়, এটাই কিবা এটা বনাই খাবলৈ মন যায় এনেকুৱা। তো সেইটো কাৰণে মই আজি ৰাইচ অকণমানে বনালোঁ, চব্জিখিনি দি দিলোঁ। তাৰপিছত আৰু ইয়াত জোখমতে মই নিমখ দিলোঁ। মাত্ৰ পৰা গম পাইছে যিহেতু একদম গা বেয়া হৈ আছে, মাত চাত ভাগি কিবা হৈ আছে গাইজ। তাৰপিছতো খাবতো লাগিবই, সেইটো কাৰণে মই ধুনীয়াকৈ চব্জিখিনি নিমখ দি আৰু 10 মিনিটমান এতিয়া মই ঢাকনখন লগাই দিম। চব্জিখিনি সিজিব লাগিব ন অলপ। 10 মিনিটমান হৈ গ'ল আৰু মই মাজে মাজে চাইও আছোঁ। আৰু এয়া অকণমান আধা চামুচকৈ কম অকণমান গৰম মছলা দি দিলোঁ। আপোনালোকেও তেনেকৈ খাবচোন, কিনি অনাতকৈ ঘৰতে তেনেকৈ বনাই খাব পাৰি। পাৰিলে আপোনালোকে ইয়াত কেইপিচমান চিকেন ফ্ৰাইও দি দিব পাৰিব, সৰু সৰুকৈ হাতে এৰুৱাই। মই কিন্তু দিয়া নাই। এইফালে দেখিছেনে খুব ধুনীয়াকৈ সিজিলে, চব্জিখিনি সিজিলে। আৰু ইয়াতে মই এতিয়া ভাতখিনি দি দিম। ভাত আমাৰ বাচি যোৱা ৰাতিও ভাত আছিলে, সেয়াই ঢালি দিছোঁ। কিন্তু ভাতখিনি খুব ধুনীয়া জৰজৰীয়া হ'ব লাগিব দেই, আপোনালোকেও জৰজৰীয়া কৰি ল'ব, ভাল হয় আৰু মানে খাবলৈও ভাল, দেখিবলৈও ভাল। আৰু ইয়াতে মই এতিয়া দি দিম গ্ৰীণ কালাৰ ভাত অকণমান, ৰেড কালাৰ ভাত অকণমান। আৰু এইটো ভাতেই হয়, মই ফুড কালাৰ দিছিলোঁ অকণমান ফুড কালাৰ দি কিনে মই কালাৰিং কৰি থৈছিলোঁ আধা ঘণ্টামানৰ আগত। দেখিছেনে কিমান ধুনীয়া কালাৰ আহিছে গাইজ। কিন্তু আপোনালোকে বৰ বেছিও ঢালি নেপেলাব, এইবোৰ ফুড কালাৰ দোকানৰ পৰা কিনি অনা হয়, ইমান ভাল নহয়। তথাপিও মই আজি বহু দিনৰ মূৰত দিছোঁ বুলিহে এনেই অকণমান দি দিছোঁ। আৰু সেয়া কালাৰিং হৈ থাকিলে ভাত, দেখিছেনে গাইজ। আৰু এতিয়া মই ইয়াতে ধনিয়া পাত অকণমান কাটি দিম। ধনিয়া পাত দি দিলোঁ আৰু ইয়াৰ কাহিনী শেষ। খাবই লাগে গাইজ, কি মজা ধুনীয়া গোন্ধ আহিছে। একদম পূৰা জৰজৰীয়া হ'ব লাগিব, দেখিছেনে মোৰ খুব ধুনীয়াকৈ জৰজৰীয়া হৈ গৈছে। মোৰ কেৰাহীখনত লাগি নাই ধৰা। আৰু এইফালে মোৰ ফ্ৰাইড ৰাইচ হৈ গ'ল। সেয়া প্লেটত অকণ পৰিৱেশন কৰি দেখাইছোঁ আপোনালোকক। গাইজ মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নতুন এটা ভিডিঅ'লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহিম। আজিলৈ আহোঁ, বাই বাই, ধন্যবাদ। মজা হৈছে খাবলৈ।